নমস্কাৰ বন্ধুসকল, সকলোকে তেজালটেকা ব্লগছৰ মজিয়ালৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি বহুদিনৰ মূৰত আপোনালোকৰ মাজত আহিছোঁ কিছু কথা ক'বৰ কাৰণে, কিছু কথা আপোনালোকৰ মাজত ব্যক্ত কৰিবৰ কাৰণে, যিবোৰ কথাই হয়তো চাগে আমাৰ উঠি অহা প্ৰজন্মৰ দৰে যুৱকক আঘাত কৰি আছে। বন্ধুসকল, এটা কথা অতি চিন্তা কৰিবলগীয়া বিষয় হৈ পৰিছে যে অসমত যি ধৰণৰ ঘটনা ঘটি আছে, প্ৰশাসন যন্ত্ৰই হওক, ৰাইজৰ কিছুমান ব্যক্তিৰে হওক বা সমাজখনৰ যিবিলাক অশান্তি বিয়পিছে, যিবিলাক নাভূত নাচুত কাণ্ড হৈ আছে, এইবোৰ কাণ্ডৰ মূলত দায়ী কোন? এইবোৰ কাণ্ডৰ মূলত দায়ী অসমৰ ৰজাঘৰৰ মানুহবিলাক নেকি? অসমৰ ৰজাঘৰীয়া নেকি নে ভাৰতবৰ্ষৰ ৰজাঘৰীয়া? এইবোৰ কাণ্ড হোৱাৰ আঁৰত